কৃষ্ণ কৃপা ময় হে সর জারগা হিরে বহে ব্রহ্মা হরি হর মই সগুৰ ময়াদি অংশ অৱতাৰ ঝাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ হে নমো নমো মধুমুর রিপু হরি অন্তর্য উত্তময়াতি হুয়ে জাগ স্মরি ও সমস্ত জগত উদ্ধারক যার নাম ঈশ্বর হেনয় কৃষ্ণক করু সহস্র প্রণাম এরা প্রভু ভগবন্ত ভগতর হরিক স্মরণে আরম্ভ জয় গুরু শঙ্কর শঙ্কর স্বরূপে হরি নিজ অক্ষে অবতরী ভকতি প্রদীপ লগাই দিলা বান্ধব স্বরূপে আহি তৈতে তৈলা বন্তি দিয়া অজ্ঞানয়া ধার দূর
কৃপালু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাই ৰাম নামৰ ৰথেৰে নিৰ্মিত তেলৰে এগছি বন্তি আপোনাৰ আমাৰ মাজত হৃদয়ত জ্বলাই থৈ গৈছে। সেই গছি হৈছে ভক্তিৰ বন্তি। এতিয়া আমি ভাগৱতলৈ কিয় আহিব লাগে? সৎসংগৰ যোগেদি যাতে এয়া শ্ৰৱণ কৰি এই ৰামকৃষ্ণ নামৰ ৰথৰ তেল টুপি যাতে আমাৰ হৃদয়ৰ বন্তি গছি কোনো কাৰণত কমি নাযায়, তাৰ কাৰণে আমি বন্তিৰ উজ্জ্বলতা হৃদয়ত বৃদ্ধি কৰিবৰ কাৰণে প্ৰত্যেকেই ভাগৱতৰ ৰস পান কৰিব লাগিব। কেনেকৈ পান কৰিব লাগিব? আমি ভাবুক হৈ পান কৰিব লাগিব। যদি ভাবুক হৈ পান নকৰে, এই ৰসে আমাক কেতিয়াও ক্ৰিয়া নকৰিব। কাৰণ আমি প্ৰত্যেকে ইয়াৰে এনে অহা নাই। আমাৰ শাস্ত্ৰত কৈছে আশাবিলাক বৰ্জন কৰিবলৈ কৈছে, কিন্তু আমাৰ আশা বৰ্জন কৰিব কোনেও নোৱাৰে, মানুহ কোনো দূৰৰে কথা। আমি যে ইয়াৰে ভাগৱতলৈ আহিছো, আমি ইয়াৰ পৰা এটা বস্তু লৈ যাম বুলি আশা কৰি আহিছো। কি বাৰু? তোমাৰ নামৰ মহিমা শুনিয়াই আগত নাম গৃহতে তেজিয়া থৈলো। আজি আপোনালোকে ইয়াত নিমন্ত্ৰণত আহিল, ঘৰৰ যিমানবিলাক বাকী কৰ্ম আছিলে, কথা বতৰা আছিলে, চব ঘৰতে এইটো এনেটো হ'ল আপোনালোকৰ ত্যাগ। এই ত্যাগৰ যোগেদি আপোনালোকে কি আশা কৰি আহিছে? আমি কি আশা কৰি আহিছো? এই যে ইমানখিনি ত্যাগ কৰিলো, তাৰ বিনিময়তো আমাক কিবা এটা লাগিব। আপুনি নাভাবিব, কোনোবাই ক'ব পাৰে যে আমাৰ কোনো আশা নাই, মিছা কথা। বিনিময় নহ'লে মানুহে এক দিনো লৰচৰ নকৰে। গতিকে আমি এটা ইয়াৰে আশাৰে আহিছো। আশাটো কি বাৰু? তজু পদ সেৱা ৰস আশায়ে তোমাৰ একান্ত ভিতর বিকর ভৈলো। ভকত ভগৱন্তৰ ভিতর হ'বলৈ আহিছো। আশা এটাই, ভাগৱতৰ যোগেদি যাতে কৃষ্ণৰ সেৱাৰ ৰস ইয়াৰ পৰা লৈ যাব পাৰোঁ। গতিকে আমি ভক্তিৰ ৰস দিবলৈ ইয়ালৈ আহিছোঁ। সেইকাৰণে আমি ভাবুক হৈ ফুৰিব লাগিব। ভাবুক হৈ যদি নুশুনে, হৃদয়ৰ টুকুৰাটো যেনেকৈ আনিছে তেনেকৈ খালী হৈ গুচি যাব। ঘৰত থকা সকলে যদি সোধে, হেৰা কি আনিছা? এবাৰ এজন বাপে তেনেকৈ ভাগৱতলৈ আহি ঘূৰি গ'ল। আইগৰাকীয়ে সুধিছে, আপুনি ভাগৱতৰ পৰা কি আনিলে? লগে লগে বাপজনে কৈছে, এয়া কল আনিছোঁ, কুঁহিয়াৰ আনিছোঁ, বুট আনিছোঁ, মগু আনিছোঁ, তামোল আনিছোঁ, পাণ আনিছোঁ। বোলে সেইবিলাক সোধা নাই, আপুনি ভাগৱতৰ পৰা কি আনিলে? বোলে সেয়াকে আনিলোঁ। বোলে আপুনি এটা বস্তু জানিলে, তাত কোৱা কথাখিনিৰ ৰস হৃদয়ৰ টুকুৰাটোত বান্ধি নানিলে। গতিকে আমি এই টুকুৰাটোত বান্ধি পেলাই ইয়াত কোৱা কথাখিনি কিবা নহয় কিবা এটা ঘৰলৈ কিন্তু লৈ যাব লাগিব। তাৰ কাৰণে আমি ভাবুক হৈ ফুৰিব লাগিব। গপে কি কৈছে, যিমানে ভাবুক হৈ ফুৰিব, আপুনি যদি মোনা এটা আনি পেলাই সন্মুখত জাপি থৈ দিয়ে, তাত কোনেও বস্তু ভৰাই নিদিয়ে। মোনাটো মেলি ধৰিব লাগিব। এই মেলি ধৰাটোৱে হ'ল ভাবুক। আৰু যেতিয়া আপুনি মেলি ধৰিব, তেতিয়া আপোনাৰ এই হৃদয় নামৰ মোনাটোত এটা বস্তুৰ প্ৰভাৱ পৰিব, জ্ঞান। জ্ঞানৰ উদ্ভৱ ঘটিব। কি জ্ঞান? কৃষ্ণমুখী মহাজ্ঞান। যি জ্ঞানে আপোনাক কি দিব? আজি এই ভাগৱতখন আপোনালোকৰ হয়তো কাৰোবাৰ কাৰোবাৰ ঘৰতো আছে। আজিকালি কেৱল আজিকালি বুলি নহয়, যিসকল
যিসকলে অসমীয়াত মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে জানিব যে এইখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত কিছু কথা জানিবৰ কাৰণেও এইখন আশ্ৰয় ল'ব লগা হয়। গতিকে আমি ঘৰত এখন কেতিয়াবা কিতাপ হিচাপে পঢ়োঁ। এতিয়া কিতাপ হিচাপে পঢ়িলে আপোনাৰ জ্ঞান হ'ব, কিন্তু এই যে আজি যে আমি ইয়াত প্ৰতিষ্ঠান হৈ ইয়াত কিতাপ হৈ থকা নাই। আমি সেইকাৰণে কৈছোঁ সন্মুখত ভাগৱত নৰভাৱে আমি কথা নকওঁ, কাৰণ আমি ইয়াত ভাগৱত হিচাপে নাই ৰখা, পৰম পুৰুষ ভগৱন্তৰ ৰূপে ইয়াত প্ৰতিষ্ঠা কৰি দিছোঁ। গতিকে মাধৱ পুৰুষৰ ভাষাৰে যদি কোৱা যায় যে তুমি প্ৰতিষ্ঠিত হৈ নিৰিস্থিত হৈ চাবি যেন কৰাই বাহাত তুমি ঋষিকেশ কৰিব তেন। গতিকে এই প্ৰতিষ্ঠিত হৈ থকা জ্ঞানমূৰ্তিয়ে হৃদয়ত আহি আমাক যেনেকৈ কৃপা কৰিব আমি তেনেকৈ ইয়াক গ্ৰহণ কৰিব লাগিব। সেইকাৰণে ঘৰত ভাগৱত ভাগ পঢ়িলে আপুনি জ্ঞান পাব, কিন্তু ইয়াত একেলগে ৰস আচৰণ কৰিলে আপুনি কি পাব? আনন্দ পাব। যি আনন্দই আমাক ইহকালত শান্তি দিয়াৰ উপৰিও তৰণৰ পথটো প্ৰশস্ত কৰিব। সেইকাৰণে এতিয়া মংগলাচৰণ বোলে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ পৰম পুৰুষ ভগৱন্ত কৃপাময় বুলি কৈছে। তিনিখন সাগৰ তেওঁ আমাক সহায় কৰিবৰ কাৰণে ৰাখিছে ভগৱতক। কৃপাৰ সাগৰ, দয়াৰ সাগৰ আৰু কৰুণা সাগৰ। এই কৃপাৰ সাগৰৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁ কৃপাময় বুলি কৈছে। আৰু তেওঁ মহানতাৰ যোগেদি আনক মহিয়ান হোৱাত সহায় কৰে। এয়া ঈশ্বৰৰ বাহিৰে হয়নে কৰিব নোৱাৰে। তেওঁ কিমান মহানতাৰ গৰাকী চাওকচোন। এতিয়া আপোনালোকে যদি নিজে নিজক প্ৰশ্ন কৰে, কোনোবাই যদি আপোনালোকক সোধে যে বা ভাগৱতলৈ কাৰ লগত আহিলে, কোনোবাই ক'ব ল'ৰাটোৱে থৈ গ'লি, কোনোবাই ক'ব ভাইটোৱে থৈ গ'লি, কোনোবাই ক'ব বোৱাৰীজনীয়ে থৈ গ'লি, নানানজনে নানা কথা ক'ব। কিন্তু ভাগৱতে কৈছে মিছা কথা। আপোনাৰ যদি মন নাথাকে আৰু ঈশ্বৰে যদি কৃপা নকৰে, ল'ৰা বোৱাৰী ছোৱালী কোনেও আপোনাক থৈ যাব নোৱাৰে। ইয়াতে আপোনাক কোনে আনিলে? ঈশ্বৰে আনিলে আৰু আপোনাৰ কৰ্মফলে আনিলে। গতিকে আজি এই দেওবাৰৰ বন্ধৰ দিনটোত আপোনাৰ নিচিনা বহুজনে কিন্তু ঘৰত চিনেমা চাই কটাইছে, মনত ৰাখিব। কিন্তু আপুনি আমি কৃষ্ণ কথা পাতিবলৈ বহিছোঁ। এই কৃপাপদ যে তেওঁ আমাক কৰিলে, ইয়াৰ উপৰি মনত ভবাইছে, চকুক দেখুৱাইছে, কাণক শুনাইছে, মুখক খুৱাইছে, জিভাক সোৱাদ দিছে, হাতক কৰাইছে, ভৰিত লৈছে, ইমানখিনি কৃপা তেওঁ আমাক কৰিছে। সেইকাৰণে তেওঁ মহাযোগীশ্বৰ মহেশ্বৰ বুলি কৈছে। আৰু সেইকাৰণে তেওঁৰ এই কৃপাৰ মূল্য কোনে দিছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই দিছে, পালনকৰ্তা বিষ্ণুৱে দিছে, সংহাৰকৰ্তা শিৱই দিছে। কেনেকৈ দিছে? তেওঁ যিটোকে কয় সেইটোকে তেওঁলোকে পালন কৰে। এতিয়া ভগৱানে যিটোকে কয় দেৱতাসকলে তাকে পালন কৰে। এতিয়া আপুনি আমি পালন কৰিছোঁ নে নাই? আমি পালন কৰিব লাগে। যিহেতুকে আমি কলিযুগৰ মানুহ, আমাৰ মনত বহুত প্ৰশ্ন আহে। কি বুলি বোলে ভগৱানে কোৱা কথাখিনি পালন কৰিবলৈ হ'লে আমিতো ভগৱানক কোনো দেখাই নাই। কলিযুগত ধ্বংসচক্ৰ গদাপদ্ম লৈ ভগৱানে আপোনাক ক'তো দেখা নিদিয়ে। তেওঁ ক'ত থাকে? কৃষ্ণক পাইবাৰ জানা ভকতেকে বন্ধা, এহি মানে কহে গীতা ভাগৱত মন্থা। কৃষ্ণক পাবলৈ হ'লে আপুনি আমি ওলাই আহিব লাগিব, ভকতৰ সংগলৈ আহিব লাগিব। তেওঁ একান্ত ভকতৰ সংগত থাকে। থাকি বাংময় মন্দিৰ ভাগৱতৰ যোগেদি
আমি কি কৰিব লাগে কি কৰিব নালাগে, ক'লৈ যাব লাগে ক'লৈ যাব নালাগে, কোনটো উচিত কোনটো অনুচিত, কোনটো অন্যায় কোনটো ন্যায়, এইখিনি আমাক তেওঁ কৈ থাকে। সেইকাৰণে তিনিওজন দেৱতাই পালন কৰাৰ দৰে ভাগৱতে কোৱা কথাখিনি আমি আমাৰ জাগতিক জীৱনত ভক্তিৰ পথৰ সমানৰূপে আমি পালন কৰিব লাগে। মৎস্যকুৰ্ম আদি অংশ অৱতাৰ ৰজা ভগৱন্তই অংশে অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ, পূৰ্ণ অৱতাৰ আদি ৰূপেৰে মৎস্য কুৰ্ম নানাবিধ ৰূপে এই ধৰা ধামত ২৪ বাৰ অৱতাৰ কৰিছে। কাৰণটো কি? তেওঁ জন্ম মৃত্যু নাই, অজব্ৰহ্ম, তথাপিতো তেওঁ জন্মগ্ৰহণ কিয় কৰিছে? তেওঁ নিৰ্গুণ হৈ এই ধৰা ধামত আহি তেওঁ কিছুমান গুণলীলা কৰি থৈ গৈছে, যিসমূহ গালে আৰু শুনিলে আপুনি আমি এই সংসাৰ কৰিব পাৰোঁ। গতিকে কেৱল ভকতৰ কাৰণে ২৪ বাৰ অজব্ৰহ্ম হৈ এই ধৰা ধামলৈ ভগৱন্ত যিহেতু আহিছে, এই ত্যাগৰ কাৰণে তেওঁক মহাপুৰুষে নমস্কাৰ জনাইছে। নমো নমো মধুমূৰ ৰিপু মহা হৰি অন্তজ উত্তমাতি হৈ যাব স্মৰণ। এই ভগৱন্তই কি কৰিছে? কেইজনক আকৌ পুনৰ মহাপুৰুষে নমস্কাৰ জনাইছে। কিহৰ কাৰণে? তেওঁ অৱতাৰ ধাৰণ কৰা কাৰণবিলাকৰ ভিতৰত অন্যতম কাৰণ আছিল দুষ্টদ্ৰম। মধুদৈত্য, মূৰদৈত্যকে আদি কৰি বিভিন্ন দৈত্যক তেওঁ দমন কৰি আপোনাক আমাক কৈছে ভক্তিৰ ৰসৰ বৰষুণেৰে হৃদয় জীপাল কৰিবলৈ হ'লে আপোনাক আমাক বাধা দি থকা এই দৈত্যমুখী যিবিলাক ৰিপু আছে, এই ৰিপুবিলাক আমি ভগৱন্তই কৰি থৈ যোৱা গুণলীলাৰ দ্বাৰা প্ৰকাশিত নামেৰে আমি তাক মকিমূৰ কৰিব লাগিব। ভগৱন্তই দমন কৰিছিলে অসুৰবিলাক, এতিয়া ভকতে নাম গাই দমন কৰিবলগীয়া অসুৰ কেইটা কি কি বাৰু আমাক মহাপুৰুষে দেখুৱাইছে। এহি সংসাৰত যতে নয়নৰ্থ তাতে বিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। অসুৰবিলাকে যেনেকৈ অধৰ্ম বিয়পায়, ধৰ্মিষ্ঠসকলক বিপদলৈ ঠেলি দিয়ে, মহাপুৰুষ মাধৱপুৰুষে এই কোঠাত থাকি বিশ্লেষণ কৰোঁতে তেওঁ এটাও ঈশ্বৰৰ নাম প্ৰকাশ কৰিবলৈ সময়ে নাপায়। যাৰ কাৰণে ক'লে অসুৰে যেনেকৈ ধৰ্মিষ্ঠসকলক বিপদলৈ ঠেলি দিয়ে, এই কাম ক্ৰোধ লোভ এই তিনিটা অসুৰে ভগতক ভক্তিৰ পথলৈ যোৱাত বাধা দিয়ে। গতিকে ইয়াক নামৰ দ্বাৰা যেনেকৈ ঈশ্বৰে মধুদৈত্য আদি দৈত্যসমূহক নিধন কৰিছিল, নামৰ দ্বাৰা কাম ক্ৰোধ লোভ এইকেইটাক আমি দমন কৰিব লাগে। সমস্ত জগতৰ উদ্ধাৰকৰ্তাৰ নাম নামে কি কৰে? অকল বোলে উচ্চ নিম্ন ক'লা বগা চুট বৰ সকলোকে নিৰ্দিষ্ট কাৰোবাকে উদ্ধাৰ কৰিব এনেকুৱা নহয়। আগ্ৰহ থকা ইচ্ছা থকা সকলোকে নামে উদ্ধাৰ কৰে। যি নামে সকলোকে উদ্ধাৰ কৰে, এই নামৰ গৰাকীজনক হাজাৰ বাৰ মহাপুৰুষে প্ৰণিপাত জনাইছে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভন হওক সিদ্ধি। গতিকে ভগৱন্ত ভকতৰ কাৰণে কি? নৱনিধি। নৱ মানে নতুন, নিধি মানে ৰত্ন।
গতিকে নাম হ'ল ভগৱানৰ কাৰণে ৰত্ন খন্তি। সেইকাৰণে নাম স্মৰণৰ দ্বাৰা আমি সৰ্ব কাৰ্য সিদ্ধিৰ কাৰণে সফলতাৰ কাৰণে আগবাঢ়িব লাগে। নাম স্মৰণ কৰি আমি কোনো কাম আমি আগবঢ়াব নালাগে। এই সিদ্ধান্ত আমাক দিলে। ইয়াৰ পৰৱৰ্তী আমি অকণমান আকৌ পাঠ কৰিছোঁ। এৰা পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ফনে কিংকৰ কৃষ্ণৰ হেৰা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে এৰা সংক্ষেপ কৰিয়াল ঘা ৰিয়া তাৰকা শংকৰেৰ শিলা কৃষ্ণ চৰিত্ৰ বয়া আঠাইশ সহস্ৰ দিশি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এৰা মান কৰি সুতক পাতিলা সত্ৰ তথা ভগম প্ৰভুকে কোনে ভাগৱত কথা। এতিয়া কি ক'লে আমি আলোচনা কৰি সুন্দৰকৈ কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। এতিয়া বাবাই সমস্ত আপুনি নিজক পৰীক্ষিতৰ লগত এই পৰ্যায় একেলগে থওক। কাৰণ পৰীক্ষিতৰ যাত্ৰা আৰু আপোনাৰ যাত্ৰাৰ মাজত পাৰ্থক্য নাই। মহাবৈষ্ণৱ হ'লেও পৰীক্ষিত ৰজা কিন্তু মৰিবলৈ গৈ আছে। আৰু আপুনি আমিও দিনে দিনে মৰিবলৈ গৈ আছো। মহামুনি শুকদেৱৰ সান্নিধ্যই পৰীক্ষিতৰ মনমুখী গতিক ৰুদ্ধ কৰি অমৃতলৈ ৰূপান্তৰ কৰিলে। আপুনি আমি মৰিবলৈ গৈ থকা গতিটোক স্তব্ধ কৰিবলৈ হয় পৰীক্ষিতে যেনেকৈ শুকদেৱৰ আগমনৰ মহত্ব বুজি পালে, আপুনি আমিও সৎসংগৰ মহাত্ম বুজি পাব লাগিব। আৰু ইয়াৰে আহি আমাৰ জীৱনক আমি অমৃতময় কৰি তুলিব লাগিব। পৰীক্ষিত ৰজাই তিনিটা তত্ত্বৰ দ্বাৰা নিজৰ জীৱনটো অমৃতময় কৰি তুলিলে। আপুনি আমিও সেইকেইটা বিচাৰিব লাগিব ঈশ্বৰৰ পৰা। কি এক আছলো মাচক্ৰমায় তমসু জ্যোতিৰ্গময় মৃত্যুবান অমৃত আমি যিদিনাই পৃথিৱীলৈ আহিলো আন্ধাৰ ৰূপী মায়াৰ তমসা
আমি সংসাৰৰ বাটত গৈও ইফালে সিফালে খেপিয়াই ফুৰিছোঁ। গতিকে ঈশ্বৰক ক'ব লাগিব, হে প্ৰভু তুমি আমাক পোহৰ দিয়া। আৰু তেতিয়াই ভগৱন্তই আপোনাক আমাক এই ভাগৱতৰ জ্যোতি সৎসংগৰ কি দিব? কৃপা কৰিব, প্ৰদান কৰিব। গতিকে আমি যিদিনাই পৃথিৱীলৈ আহিলোঁ, মায়াৰ কবলত পৰি আমি অসত্যবাদী হ'লোঁ আৰু কেৱল নিজৰ স্বাৰ্থৰ কাৰণে আমি মিছা কথা ক'বলৈ আৰম্ভ কৰিলোঁ। সেইকাৰণে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু তুমি মোক সত্যৰ সন্ধান দিয়া, মিছালৈ যাতে নিদিয়া। আৰু আমি প্ৰত্যেকে যিহেতু মৰিবলৈ গৈ আছোঁ, তোমাৰ নাম অমৃত আমাক এনেকুৱাকৈ প্ৰদান কৰা, আমি যাতে মৰিবৰ সময়ত যাতে আমাৰ মনলৈ কোনো ভয় নাহে। এতিয়া পৰীক্ষিত ৰজাই মহামুনি শুকদেৱৰ যোগেদি নামৰ তত্ত্বৰ দ্বাৰা অমৃতৰ সন্ধান প্ৰাপ্ত কৰাৰ কাৰণে তেওঁ মৃত্যু অহাৰ পিছত কি বুলি ক'লে? কাৰণ মই আজি নমৰোঁ, মোৰ এই ভগা ঘৰটো বেয়া হোৱাৰ কাৰণেহে তথ্যকে ভাঙি দিব। এই ভাৱনাটো আপোনাৰ আমাৰ মনলৈ আহিব লাগে। এই পঞ্চভৌতিক দেহ নামৰ সদাটো যাতে আমি ভংগ হ'লেও আমাৰ যাতে দুখ নাই, এই চিন্তাটো আমাৰ পৰীক্ষিত ৰজাৰ দৰে আদিৰ দৰে সৎসংগ আমি ল'বৰ কাৰণে যত্ন কৰিছোঁ। গতিকে কৈছে পৰীক্ষিত মুখ্য কথা পৰীক্ষিতে যেনেকৈ বাৰ্তাস্কন্ধ ভাগৱত শুনি সেই জ্ঞান পালে, মুখ্য প্ৰাপ্তিৰ সন্ধান নিবিচৰা পালে, আপুনি আৰু এই বাৰ্তাস্কন্ধ ভাগৱতৰ মাধ্যমেৰে নিগৰিত হৰিময় বাণীৰ পৰা আমি অমৃতৰ সন্ধান কৰিব লাগিব। প্ৰথম স্কন্ধৰ পৰা ১৩ পৰ্যন্ত ১ৰ পৰা ১২লৈকে মহিলা ৰাজক মুনীন্দ্ৰ মহন্ত। এতিয়া ইয়াত মুনীন্দ্ৰ মহন্ত বুলি কাক ক'লে? শুকদেৱ। সেইকাৰণে আমিও ভাগৱতৰ কথা যাৰে তাৰে মুখত শুনিব নালাগে। কাৰ মুখত শুনিব লাগে? মহন্তৰ মুখত। মহন্তৰ মুখত শুনিলে পৰীক্ষিতৰ দৰে এটা বস্তু পায়। কি পায়? মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেকে পুৰুষে পাৱে ভকতিৰ যি মহন্ত আদিৰ সমাজত মহামহন্তৰ মুখত ঈশ্বৰৰ বাণী শুনে, সেই পুৰুষে ভকতিৰ তত্ত্ব পায়। পুৰুষ মানে মতা মানুহক বুজোৱা নাই, পুৰুষ মানে জীৱক বুজাইছে। জীৱ পুৰুষে পৰম পুৰুষৰ স্থানলৈ যোৱা জ্ঞান মহন্তৰ মুখৰ পৰাই লাভ কৰিব পাৰে, যিটো পৰীক্ষিতে নিজে কৰি আমাৰ কাৰণে আদৰ্শটো থৈ গৈছে। গতিকে কৈছে সংক্ষেপ কৰিয়া উদাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ বয়া। আমাৰ কৃপালু মহাপুৰুষ গুৰুজনাই সংক্ষেপ বৰ্ণনাৰে বিস্তৃত তন্ত্ৰৰে এই কথাখিনিৰ সাৰময় তত্ত্বটো আমালৈ থৈ দিছে। তাৰপিছত কৈছে ২৮শ সহস্ৰ লিখি বেদত প্ৰধান বিষ্ণুৰ দৈবিক ক্ষেত্ৰ মহাপুণ্য স্থান। পৰৱৰ্তী যেতিয়া শুকে ভাগৱত ক'বলৈ সময় হৈছিল, তাত কিমানজন ব্যক্তি আছিল বুলি ক'লে? ২৮,০০০। তেওঁলোক কিন্তু আজি আপোনালোকে মাতি আনি আসনত বহোৱা এই বিদিত বৰাৰ দৰে অল্পবিদ্যামুখী নহয়। তেওঁলোক কেনেকুৱা? আপোনালোকৰ দৰে মহামহন্ত, বেদজ্ঞানৰ শ্ৰেষ্ঠ। কোন? এই ২৮,০০০ ঋষি।
হৈও তেওঁলোক ক'লে গৈছে বিষ্ণুৰ ৰথ গুণেৰে সমৃদ্ধ এইটো মোৰ পুণ্য স্থানলৈ গৈছে যাক নৈমিষা অৰণ্য বুলি কোৱা হৈছে। এতিয়া 28,000 ঋষিয়ে ভক্তিৰ সন্ধান কৰিবৰ কাৰণে সুগৰ মুখেৰে ভাগৱত শুনিবলৈ নৈমিষা অৰণ্যলৈ গৈছে। আপুনি আমি নৈমিষা অৰণ্যলৈ যাব লাগিব নাই কলিযুগত? নিশ্চয় লাগিব। কিন্তু আমি নৈমিষা অৰণ্যখন নিজৰ মাজতে বিচাৰি ল'ব পাৰোঁ। কেনেকৈ? নৈমিষা অৰণ্য হ'বলৈ হ'লে প্ৰথম সেয়া মহা পুণ্যস্থান হ'ব লাগিব। আৰু সেই পুণ্যস্থান বেলেগত নাই। পৰমপুৰুষ ভগৱন্তই উদ্ধৱক কৈ গৈছে পুণ্যস্থানৰ সন্ধান দি থৈ। কি বুলি কৈছে? নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যিঠানে থাকে সেই পুণ্য ভূমি। তুমি পুণ্য ভূমি বিচাৰি বেলেগলৈ যাব নালাগে। য'ত ভকত থাকে সেয়াই পুণ্য ভূমি। আজি আপোনালোকৰ এই নামঘৰ প্ৰাংগত যোৱা কালিৰ পৰা পুণ্য ভূমিলৈ কিন্তু পঞ্চভূত হৈছে। গতিকে ইয়ালৈহে আহিবলৈ কৈছে। আৰু নৈমিষা অৰণ্য য'ত হৰি ভক্তিৰ নামৰ ৰসৰ সত্য সন্ধানৰ যোগেদি মায়ামুখী মিথ্যাচাৰক দূৰতে মকিমূৰ কৰাৰ ব্যৱস্থা কৰি মায়াৰ প্ৰভাৱ আহিবলৈ নিদিয়াকৈ সত্যৰ অমৃতৰ ৰসেৰে যি স্থান সম্পৃষ্টিত হৈ থাকে এয়াই নৈমিষা অৰণ্য। কাৰণ ইয়াত মিছাৰ কোনো স্থান নাই। কালিৰ পৰা ভাগৱতৰ শেষলৈকে আমি কেৱল কৃষ্ণমুখী সত্যৰ সন্ধান কৰিবৰ কাৰণে এয়াই নৈমিষা অৰণ্য। বেলেগ নৈমিষা অৰণ্য বিচাৰি যোৱাৰ প্ৰয়োজন নাই। আৰু ইয়াৰ নৈমিষা অৰণ্য কিয় হৈছে? নিমিষতে হৈছে। কালি পৰহি চৌথা দিনালৈকে এইটো এভাগ নামঘৰ হৈ আছে। কিন্তু ভকত আহি নিমিষতে নাম ৰসৰ ৰসেৰে এই স্থান সুন্দৰকৈ প্ৰতিধ্বনিত কৰি দিয়াৰ লগে লগে নিমিষতে ইয়াক ভক্তিৰ স্থানলৈ ৰূপান্তৰ হ'ল। সেইকাৰণে ইয়াক নৈমিষা অৰণ্য। কাৰণ ইয়াত ভকতে দুপৰীয়াই কি কৰিলে? এই ভক্তিৰ অৰণ্যত নাম সিংহ চৰাই দিলে। সেইকাৰণে এয়া নাম সিংহ চৰি থকা নৈমিষা অৰণ্য। ইয়াতে যদি আহোঁ এই 28,000 ঋষিয়ে বিচাৰি পোৱা নৈমিষা অৰণ্যৰ তন্ত্ৰ আমি ইয়াতে বিচাৰি পাম। গতিকে কি বুলি কৈছে? মান্য কৰি সুতম পাতিলা সত্ৰ তথা সৌৰভ প্ৰপঞ্চ গুণে ভাগৱতৰ কথা। আজি যেনেকৈ গৃহস্থই আপোনালোকক সন্মান জনাই আপোনালোকক এই আসনত বহুৱাই আপোনালোকৰ মুখেৰে এই মহামন্ত্ৰ পাতি আপোনালোকৰ দ্বাৰা ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰিছে, ঠিক তেনেকৈ সৌৰভ প্ৰপঞ্চ ঋষিসকলে লোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱাসুৰ। উগ্ৰশ্ৰৱা মানে হ'ল যাৰ শ্ৰৱণ শক্তি অতি তীক্ষ্ণ, যাক এবাৰ ক'লে আৰু ক'ব নালাগিব, তেনেকুৱা এজন ব্যক্তিক মাতি আনি তেওঁৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰি এতিয়া সকলোৰে হৈ সৌৰভে ক'ব। কি ক'ব চান্দে? এৰা সৌনবদতি শুনা সুত মহামা
পরম পাত কি করি পাইলে হেন জানি আরম্ভীর যজ্ঞ আমি সহস্র বছর ধূমে ধূম্র বর্ণ ধৈর্য করে জিটু কর্ম করো আত নাহিকে বিশ্বাস আপনার আয়ু করিলু ব্যর্থে রাখ আমার সম্প্রতি সিদ্ধি উকমহিত করায়ুক পাদ কৃষ্ণ চরিত্র অমৃত ঈশ্বর কৃষ্ণ দেব নারায়ণ তার মহা ভক্তি শ্রবণ কীর্তন ইহাগ ন জানিয়ান কর্ম করি মরু কয়ু কৃষ্ণ কথা খুদ কেন মতে তরু ইহাতে আমার মিলিল মহাভাগ তুমি মহা মহন্ত পাইলু ভাগ্যে লাগ যত স্বর্গ সুখ চিদু মুখ সুখ মোলা ভকতৰ সংগৰ অল্প কোনো হিতুলা এতিয়া সকলোৰে হৈ সৌনকে কি সুধিছে সৌনক পদতি শুনা সুত মহানন্দ পরম পাতকী কলি পাইলে হেন জানি কলি নামৰ বেয়া পাপযুক্ত যুগ এটা আহিল বুলি আমি গম পালো আৰু যিহেতুকে এই যুগ অতি ভয়াৱহ ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি 1000 বছৰ যজ্ঞ কৰিলো আৰম্ভেৰ যজ্ঞ আমি সহস্র বছর কিন্তু কি হল হোম ধূমে ধূম্র বর্ণ ভৈল মনে বল এই যে কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে
ধোঁৱাই আমাৰ দেহ মন ধোঁৱা বৰণীয়া কৰি পেলালে। গতিকে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, এই যে কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি যজ্ঞ আচৰিছিলো, তাৰ প্ৰতি আমাৰ আৰু এতিয়া কোনো বিশ্বাস নাই, কাৰণ আমি ফলেই নাপাওঁ। আপোনাৰ আয়ুষ কৰিলো বেংকে নাম। গতিকে আমাৰ জীৱনৰ আয়ুসবিলাক অভাৱত নষ্ট কৰিলো। এতিয়া বাবাই সমস্ত আমাক আজি ফোন নম্বৰ যোগেদি কি ক'লে? 28,000 লিখিয়ে 1000 বছৰ যজ্ঞ কৰিও ফল নোপোৱাৰ কাৰণে তাৰ পৰা কিন্তু বিশ্বাস নাইকিয়া হৈ গ'ল। এতিয়া আপুনি আমি বাস্তৱত চাওঁ আহকচোন। আপুনি জানিবা দোকানী এজনৰ পৰা 200 টকাৰ মূলা গুটি কিনি আনিলে, আনি বাৰীত পিচি দিলে, ধুনীয়াকৈ সাৰ প্ৰয়োগ কৰিলে, হাল বালে, কিন্তু কি হ'ল? মূলা গুটি নগজিল। অৰ্থাৎ গুটি ৰুলে ফল নাপালে। আকৌ দোকানী ক'লে, হেৰা দোকানী, তুমি এইবোৰ কি গুটি দিলা? নগজিলে। এইবাৰ দোকানী ক'লে, এইবাৰ চিন্তা নকৰিব, মই ভাল জাতৰ গুটি দিছোঁ। আপুনি দোকানীৰ কথা বিশ্বাস কৰি আকৌ লৈ আনি বাৰীত পিচি দিলে, কিন্তু নগজিল, ফল নাপালে। এটা 3 নম্বৰ বাৰ আপোনাৰ কিন্তু দোকানখনলৈ যাবলৈ মন নাযাব, কাৰণ তেওঁ দিয়া গুটি বাৰে বাৰে পিচিলো, কিন্তু নগজিল। এতিয়া 28,000 লিখি সেইটোৱে হ'ল কলি নামৰ যুগটোৰ পৰা হাত সাৰিবৰ কাৰণে সুন্দৰকৈ অগ্নি নিৰ্বাপন কৰি অগ্নি জ্বলাই আহুতি দি যজ্ঞ আৰম্ভ কৰিছিল, কিন্তু ফল নাপালে। সেইকাৰণে বিশ্বাস নাই। সেইকাৰণে আমাক কি কৈছে? হেৰাই দিব শ্ৰেষ্ঠ মানৱ। 28,000 লিখিয়ে যজ্ঞ কৰিও ফল নাপালে, আৰু সেইকাৰণে বিশ্বাসে হেৰাই গ'ল। তোমালোকে কিন্তু কলি যুগত আকৌ তেনেকুৱা যজ্ঞ কৰি পেলাই ফল আশা কৰিম বুলি নাভাবিবা। এতিয়া কলি যুগতো যজ্ঞ নালাগে বুলিও কোৱা নাই, কলি যুগতো যজ্ঞ আছে। কি যজ্ঞ? আজি আমাৰ হেমন্ত হাজৰিকা বাঞ্চনাৰ উদ্যোগত এই গুৰুগৃহ পৰিচালনা সমিতিৰ সহযোগত যি নামৰ ব্যৱস্থা কৰিছে, ভকত সমস্তক আমন্ত্ৰণ কৰি সেৱা ধৰি ইয়াত বহুৱাইছে, এয়াহে শ্ৰেষ্ঠ যজ্ঞ। ইয়াতো আমি কোৱা কথা নহয়, স্বয়ং ভগৱন্তই উদ্ধৱক কৈছে, হে উদ্ধৱ, মুদচিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী, কৰিলো কিন্তু মৰ্ম। গতিকে এয়াহে প্ৰকৃততে যজ্ঞ। এয়া জ্ঞানৰ যজ্ঞ, ভক্তি যজ্ঞ আৰু নাম যজ্ঞ। এনেধৰণৰ যজ্ঞহে আমাক পাতিবলৈ লৈছে। ফল নোপোৱা আৰু বিশ্বাস নথকা সেই সত্য যুগৰ ধ্যানৰ পিছত আৰম্ভ হোৱা এটা যুগৰ যজ্ঞ নীতি, সেই নীতিৰ যজ্ঞ আমাক কলি যুগত কিন্তু ভাগৱতে পাতিবলৈ পোৱা নাই। গতিকে আমাৰ সম্পত্তি চিন্তি উপমহাহি, হে গুৰুদেৱ, সঁচাকৈ যদি তুমি আমাৰ কল্যাণ চিন্তা কৰা, তেনেহ'লে কৰাই পান কৃষ্ণ চৰিত্ৰ অমৃত, তুমি আমাক কৃষ্ণৰ গুণ ব্ৰহ্মবিদ্ধ অমৰত্ব লাভ কৰিব। অমৰত্ব মানে কৃষ্ণৰ নাম শুনিলেও আমি কৰিম, নুশুনিলেও কৰিম, কিন্তু কৃষ্ণৰ নাম শুনি পেলাই মৰা মানুহৰ মাজত আৰু নুশুনাকৈ মৰা মানুহৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো কি? কৃষ্ণৰ নাম যি নুশুনে সৎসংগলৈ যায়, তেওঁ মৰাৰ কথা বোলে 7 জাপ মাৰে, আৰু যি নামৰ সংস্পৰ্শলৈ আহে, ভগতৰ সংগলৈ আহে, তেওঁলোকে ঈশ্বৰৰ নাম
গানটো শুনিলেও মৰিবলৈ ভয় নকৰে, সাহসেৰে মৃত্যু জয় কৰে। আৰু সেইকাৰণে আমি এনেধৰণৰ পবিত্ৰ অনুষ্ঠানলৈ অহাৰ ক্ষেত্ৰত কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। কাৰণ আমাৰ বহু জেগাত দেখিবলৈ পোৱা যায়, আপোনালোকৰ ফালে নহয় অৱশ্যে অন্য ফালৰ কথা কৈ আছো, শাহুৱেক যদি কেনেবাকৈ নামলৈ ওলায়, বোৱাৰীয়েকে ক'ব মই হাত সাৰিলোঁ আৰু মই নকৰিলেও হ'ব। কাৰণ আমাৰ হৈ শাহু মায়ে সেৱা এটা কৰি থৈ দিব। বোৱাৰীয়েক যদি নামঘৰলৈ ওলায়, শাহুৱেকে ক'ব ভালে হ'ল, মোৰ বৰ এলাহ লাগিছে আমি তাইয়ে যাওঁ। আমাৰ সকলোৰে হৈ তাইয়ে সেৱাটো কৰিব। বাপেক যদি ওলাই, পিতেকে ভাবে আমাৰ বুঢ়া কৰিছে নহয়, নগ'লেও হ'ব। আৰু পিতেক যদি ওলাই, দেউতাকে ভাবে এৰা এতিয়া ডেকাহঁতৰ দিন, মই নগ'লেও হ'ব। ভাগৱতে কৈছে একেবাৰে মিছা। কিয়? আপুনি যদি ভাবে মই নামঘৰলৈ নাযাওঁ, মোৰ হৈ আনে সেৱা কৰি দিব, কিন্তু সেৱা কৰি দিলেও ফলটো আপুনি নাপায়। আপোনাক যদি কোনোবাই কৈ থৈ যায়, চিন্তা নকৰিবা, তোমাৰ হৈ ময়ে সেৱাটো কৰি দিম। তাত গৈ পেলাই মহাপুৰুষৰ প্ৰভাৱটো ইমানেই প্ৰভাৱান্বিত হৈ যায়, ঘৰত কৈ থৈ গ'লেও তাত গৈ তেনেকৈ আনৰ হৈ সেৱা কৰিব নোৱাৰে। কি বুলি ক'ব? এৰা নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈৰ চৰণৰ মূৰগতি সাধিবে চিত। ঘৰত যিমানে কৈ যাম তোমাৰ গতিৰ কাৰণে কাম কৰি, কিন্তু তাত আহি আকৌ মূৰগতিয়ে হৈ যায়। সেইকাৰণে কোনোবাই সেৱা কৰি আপোনাক গতি দিব বুলি আপুনি কেতিয়াও নামঘৰলৈ নহাকৈ নাথাকিব। কোনোবাই সেৱা কৰিলে আপুনি কৃপা পাম বুলি নামঘৰলৈ নহাকৈ নাথাকিব। সেইকাৰণে পদে আমাক কৈছে কি বুলি? কল্যাণ সাধন কৰিবলৈ হ'লে অমৃতময় কৃষ্ণ নামেৰে অন্তস্থান কৰিবই লাগিব। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, পৰম ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম নাৰায়ণ, তাৰ মহাভক্তি এইটো শ্ৰৱণৰ প্ৰীতম। ভক্তি নবিধ, তাৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি হ'ল শ্ৰৱণৰ প্ৰীতম। শ্ৰৱণ শ্ৰৱণ মানে কি? বোলে শুনা। কীৰ্তন মানে গোৱা। এতিয়া শ্ৰৱণ মানে শুনা, কীৰ্তন মানে গোৱা, কিন্তু শুনা মানে শ্ৰৱণ আৰু গোৱা মানে কীৰ্তন নহয়। আপুনি বাস্তৱত চাব, আপুনি কাৰোবাক শুনাই পেলাই খুব ধুনীয়াকে নাম এটা জুৰিছে। বকুলতে বকুল ফুলে, গোপীৰ ঘৰে মধ্যৰাতি গোপীৰ বাজে তাৰ আগমন, অতি চিকুণ কদম চুপি, অতি চিকুণ পাত, কৃষ্ণ কানাই বাহিৰ ঘূৰে, ৰাধাক লগাই মাত, কৃষ্ণ কানাই বাহিৰ ঘূৰে, ৰাধাক লগাই মাত। আপুনি যেনিবা গাই দুজন মানে শুনি কৈছে বৰ ভাল লাগিছে। গানটো শেষ হোৱাৰ পিছত দুঘণ্টামানৰ পিছত এজন ব্যক্তিক যেনিবা কোনোবাই লগ পালে,
লগ পাই সুধিলে আজি ৰাতিপুৱা আমুকে ইমান ধুনীয়া নাম এটা গাইছিল শুনিছিলি নে? বোলে কেতিয়া গাইছিল? আজি ৰাতিপুৱা গোৱা শুনিছিলো কিন্তু কি মই মনহে নকৰিলো। এতিয়া ঠিক তেনেকৈ ভাগৱত যদি আমি কেৱল কাণত স্পৰ্শহে কৰা, ৰসটো যদি হৃদয়তে নোযোৱাকৈ বাহিৰতে ঠেলি দিওঁ, তেতিয়াহ'লে সেইটো শ্ৰৱণ নহ'ব। স্বজ্ঞানেৰে উপলব্ধি কৰি ইন্দ্ৰিয়ৰ কল্যাণৰ কাৰণে হৃদয়তে যোৱাৰ পথটো সুন্দৰকৈ খুলি যাব লাগিব। অৰ্থাৎ এই কৰ্ণৰূপী দমনাখন যিমান বহলকৈ খুলি কৃষ্ণৰ ৰস সোমাব লাগিব, হৃদয়ৰূপী চোতালখন যিমান নিৰ্মল হৈ যাব। সেইকাৰণে কৈছে এই হৃদয়ৰূপী চোতালখন কৃষ্ণৰ ৰসেৰে নিৰ্মল কৰিলে সিমানেই আপুনি ভক্তি কৰিব পাৰিব। এয়া হ'ল ভক্তি মূল স্তৰ শ্ৰৱণ আৰু কীৰ্তন। সেইকাৰণে অন্তঃকৰণে আমি কৃষ্ণ কথা শুনিব লাগে আৰু গাব লাগে। সেইকাৰণে কৈছে ইহাকো নাজানি আন কৰ্ম কৰিব। 28 তাৰিখে কৈছে আন কৰ্মবিলাক কাৰ কাৰণে? যিয়ে কৃষ্ণই শ্ৰেষ্ঠ দেৱতা, ভগতৰ সংগই শ্ৰেষ্ঠ সংগ, এই কথা যি নাজানে তেওঁলোকৰ কাৰণেহে আন কৰ্মবিলাক, জনাসকলৰ কাৰণে কিন্তু নহয়। গতিকে কৈছে যে ইহাতেকে আমাৰ মিলিত মহাভাগ, তুমি মহা মহন্তক পাইলে ভাগ্যে লাভ। গতিকে যি কৃষ্ণ কথা নাজানে তেওঁলোক জীয়াতে মৰা হৈ থাকে। গতিকে আমি ইমান দিনলৈকে আপোনাৰ দৰে ভকতৰ সংগ নোপোৱাৰ হেতুকে আমি জীয়াতে মৰা হৈ আছিলো বুলি 28 তাৰিখে কৈছে। গতিকে আমাক এই জীৱন্ত অৱস্থাত, মৃতপ্ৰায় অৱস্থাৰ পৰা আপুনি কৃষ্ণ নামৰ চৈতন্য শক্তিৰ দ্বাৰা উদ্ধাৰ হোৱাৰ পথটো দেখুৱাই দিয়ক। কিয়? কাৰণ আমি মহাভাগ্যৰ বলত আপোনাক লগ পাইছো বুলি কৈছে। কেৱল 28 তাৰিখে মহাভাগ্যৰ বলত লগ পোৱা নাই, আমি মাতি মহাভাগ্যই আমাক লগ দিয়াৰ কাৰণে আপোনালোকৰ দৰে মহন্তক এই মহানামঘৰস্থলীত লগ পাইছো। আৰু আপোনালোকেও যে এই পবিত্ৰ স্থলীত এই মুহূৰ্তত বহিব পাৰিছে, এয়াও কিন্তু মহাভাগ্যৰ ফল। নাভাবিব দেওবাৰ কাম বন নাই, সেইকাৰণে ৰাতি ভাগৱতলৈ গুচি আহিলো। কাম বন নাথাকিলেও আপুনি ঈশ্বৰে কৃপা কৰিলে, মহাভাগ্যই লগ নিদিলে এই মহন্তৰ সং কেতিয়াও নাপায়। এয়া মহাভাগ্যৰ ফলশ্ৰুতি। গতিকে যত স্বৰ্গ সুখনিটোৰ মুখ্য মুখ্য হ'ল ভকতৰ সংগৰ অংশ আহিলো। যে আপুনি আমি যিমানবিলাক সুখ দেখিছো, সাধাৰণ সুখৰ পৰা স্বৰ্গ সুখৰ বা বৈকুণ্ঠৰ সুখলৈকে, আৰু আজি যে এই ভকতৰ সংগত আমি যিটো সুখ পাইছো, এই সুখ আন সুখৰ লগত কেতিয়াও তুলনা নহয়। এয়া অতুলনীয়। আজিৰ দৰে সৎসংগৰ যোগেদি পোৱা সুখটো কোনো তুলনা নাই।